অগ্নিগৰ্ভা হৈ পৰা কাৰ্বি আংলং শান্ত হৈ পৰিছে যদিও এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মই আছোঁ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত। উল্লেখ কৰিব লাগিব যদিও বা শান্ত হৈ পৰিছে কাৰ্বি আংলং, কিন্তু চেপা উত্তেজনাই এতিয়াও বিৰাজ কৰি থকা দেখিবলৈ পোৱা গৈছে, যাৰ পৰিপ্ৰেক্ষিতত সকলো আচলতে স্তব্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে। দোকান পোহাৰ আদি বন্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মোৰ সহযোগী সতীৰ্থ দেখুৱাব ইয়াৰ কিছু পৰিৱেশ। আপুনি যদি চাই দেখিব সমগ্ৰ যি পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ অঞ্চলত যিসমূহ দোকান পোহাৰ জ্বলি ভস্মীভূত হোৱাৰ পিছত বাকী থকা যি দোকান পোহাৰ আছে সেয়াও কিন্তু বন্ধ হৈ থকা পৰিলক্ষিত হৈছে। উল্লেখ কৰিব লাগিব যি ইণ্টাৰনেট সেৱাও এই পৰ্যন্ত কিন্তু উপলব্ধ হোৱা দেখা পোৱা নাই বা উপলব্ধ হোৱা নাই। উল্লেখ কৰিব লাগিব সমান্তৰালকৈ যে যিসমূহ পেট্ৰল পাম্প আছে এই পেট্ৰল পাম্পসমূহ বন্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া তেলৰ অভাৱ হৈছে। কিন্তু উল্লেখ কৰিব লাগিব কিছু লোকে আচলতে অন্য ঠাইৰ পৰা পেট্ৰলৰ যোগান ধৰিছে যদিও এতিয়া কিন্তু যিসকল গ্ৰাহক আছে গ্ৰাহকে কিন্তু অধিক মূল্যত ক্ৰয় কৰিবলগীয়া হৈছে। 120 টকা পৰ্যন্ত তেলৰ দাম বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ যি বয় বস্তু আছে বয় বস্তুৰ দামো বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। উল্লেখ কৰিব লাগিব যে যিসমূহ আচলতে চৰকাৰী কাৰ্যালয় আছে সেই কাৰ্যালয়সমূহ বন্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে। আংশিকভাৱে কিছু সময়ৰ বাবে আচলতে যি কাৰ্যালয় আছে সেই কাৰ্যালয়সমূহ খোলে যদিও কম সময়ৰ ভিতৰতে আকৌ সেইসমূহ বন্ধ কৰি আঁতৰি যোৱা পৰিলক্ষিত হৈছে। এতিয়াও কিন্তু উল্লেখ কৰিব লাগিব বা ক'ব লাগিব যে এতিয়াও বৃহত্তৰ অঞ্চলৰ ৰাইজ এই ঘটনাৰ পাছতে আচলতে ভীতিগ্ৰস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত এগৰাকী বাইদেউ আছে, মই তেখেতৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম। যিহেতু দেখিছোঁ বাইদেউ যি অগ্নিগৰ্ভা হৈ পৰিছিল, প্ৰতিবাদৰ পাছত হিংসাত্মক ঘটনা সংঘটিত হৈছিল বৃহত্তৰ খেৰণি অঞ্চলত। কি ক'ব আচলতে এতিয়া দেখিবলৈ পোৱা গৈছে কিছু স্বাভাৱিক হৈ পৰিছে, কি ক'ব বিচাৰিব? কিছু স্বাভাৱিক হৈছে মানে এতিয়ালৈকে মানুহৰ ভয় সংকয় শেষ হোৱা নাই। কাৰণ কোন মুহূৰ্তত কি হয় মানুহে এইটো লৈ পেলাই সদায় মানে ভয়াতুৰ হৈ আছে। ইফালে মানুহৰ খাদ্যৰ অভাৱ হৈছে, দোকান বজাৰ সকলো বন্ধ, মানুহৰ নাজল নাথল অৱস্থা হৈছে। গতিকে মই ভাবোঁ চৰকাৰে ইয়াৰ সিদ্ধান্ত অনতিপলমে ল'লে ভাল হয়, নহ'লে হয়তো ইয়াতকৈ বৃহৎ ঘটনা ঘটিব পাৰে। হয়, নিশ্চয়কৈ বাইদেউগৰাকীয়ে কৈছে যে খাদ্যৰ অভাৱে দেখা দিছে। হয়তো এনেকৈ যদি বন্ধ হৈ থাকে বা এনেকুৱা এক পৰিস্থিতিৰ সন্মুখীন হৈ থাকিব লাগে তেনেহ'লে অনাগত সময়ত কিন্তু অধিক খাদ্যৰ নাটনি হোৱাৰ সম্ভাৱনাই দেখা দিছে। সমান্তৰালকৈ আৰু এগৰাকী ব্যক্তি আছে, মই তেখেতৰ সৈতেও কিছু কথা পাতিবলৈ যত্ন কৰিম। দাদা, দেখিছোঁ যি সংঘাত হৈছিলে এই সংঘাত কিন্তু এক প্ৰকাৰ ক'ব গ'লে এক গোষ্ঠীগত সংঘাতলৈ পৰিণত হোৱাৰ দিশে গতি কৰিছিল। কি ক'ব আচলতে, আপুনি কি আহ্বান জনাব? আহ্বান মানে দুই পক্ষত আলোচনা ভালকৈ কৰি পেলাই আৰু চৰকাৰৰ লগত আলোচনা কৰি ল'লে ভাল হয়। কাৰণ এইটো আগলৈ অতি ভয়ানক হোৱাৰ মানে শংকা আছে। যিহেতু এতিয়ালৈকে দোকান পোহাৰসমূহ খুলিব পৰা নাই, তাৰপিছত মানুহৰ খাদ্যৰ নাটনি হৈ আছে, তেলৰ ডিপুবিলাকো বন্ধ, স্কুল কলেজবিলাকো বন্ধ। গতিকে অতি পলমে চৰকাৰৰ লগত আলোচনা কৰি ল'লে ভাল হয়। মানে চৰকাৰৰ লগত এইটোৱে মানে আহ্বান কৰোঁ মই, দুই পক্ষৰ মানে মিলি পেলাই চৰকাৰৰ লগত আলোচনা কৰি ল'লে হৈ যায় আৰু। হয়, নিশ্চয়কৈ তেওঁ আহ্বান জনাইছে যে চৰকাৰৰ লগত মিলিত হৈ আচলতে সমস্যাৰ সমাধান কৰিবলৈ তেওঁ আহ্বান জনাইছে। তেওঁ উল্লেখ কৰিছে যে যিসমূহ অঞ্চলটোত থকা শিক্ষানুষ্ঠান সেই শিক্ষানুষ্ঠানসমূহ বন্ধ থকা পৰিলক্ষিত হৈছে। আৰু উল্লেখ কৰিব লাগিব যে যিহেতু দেখিবলৈ কৰিছোঁ আপুনি খেৰণিৰ শেহতীয়া পৰিৱেশ পৰিস্থিতি সন্দৰ্ভত জনোৱাৰ বাবে।